আপোনাৰ নথিপত্ৰসমূহ জানি লওক। পেন কাৰ্ড। চন্দাৰ সৰু দোকানখন বহুত ভালদৰে চলি আছিল। তেওঁ নিজৰ কাম বিস্তাৰিত কৰিব বিচাৰিছিল আৰু তাৰ বাবে তেওঁ বেংকৰ পৰা লোনো পাব। কিন্তু সমস্যা এইটো আছিল যে তেওঁৰ পেন কাৰ্ড নাছিল। আজিৰ বিষয়টো হৈছে পেন কাৰ্ড কিয় আৰু কেনেকৈ পাব পাৰি। পেন কাৰ্ড কি? পেন পাৰ্মানেণ্ট একাউণ্ট নম্বৰ। আয়কৰ বিভাগৰ দ্বাৰা জাৰি কৰা 10টা অংক বিশিষ্ট পৰিচয়, য'ত আখৰ আৰু সংখ্যা দুয়োটা জড়িত হৈ থাকে। পেন কাৰ্ড আয়কৰ বিভাগৰ বাবে ব্যক্তিৰ পৰিচয় হয় আৰু তাৰে সকলো বিত্তীয় লেনদেন যেনে টেক্স দিয়া, TDS, বিশিষ্ট লেনদেন আদিৰ ৰেকৰ্ড ৰাখে। বিত্তীয় লেনদেনৰ বাবে প্ৰয়োজনীয় হোৱাৰ লগতে পেন কাৰ্ড কৰ সম্বন্ধীয় ঘটনাসমূহৰ বাবেও বিশেষ গুৰুত্বপূৰ্ণ, যেনে আয়কৰ দাখিল কৰাৰ বাবে, বেংকত পাছবুক খুলিবৰ বাবে বা বিনিয়োগ কৰিবলৈ, সম্পত্তি বেচা-কিনা কৰা অথবা লোৱা, বেংকৰ পৰা ঋণ লোৱা। পেন কাৰ্ড ক্ৰেডিট কাৰ্ড ল'বলৈও প্ৰয়োজন হয়। TDSত কৰ কাটিবলৈও ইয়াক প্ৰয়োজন হয়। পেন কাৰ্ডৰ গুৰুত্ব। এইখন এখন অধিকৃত পৰিচয় পত্ৰ হয় য'ত আপোনাৰ নাম, ফটো, দেউতাৰ নাম, জন্মৰ তাৰিখ থাকে। আপোনাৰ লগত পেন কাৰ্ড আছেনে? নাই যদি এনেদৰে প্ৰস্তুত কৰক। অফলাইন প্ৰক্ৰিয়া। UTI অথবা NSDLৰ ওচৰৰ কেন্দ্ৰত যাওক। লগত নিজৰ পৰিচয় আৰু জন্মৰ তাৰিখৰ প্ৰমাণপত্ৰ আৰু পাছপোৰ্ট ছাইজৰ নিজৰ ফটো লৈ যাওক। তাৰে কৰ্মীয়ে আপোনাৰ আবেদন ফৰ্ম 49A ভৰ্তি কৰাত সহায় কৰিব। ফৰ্মত ফটো লগাওক তথা হস্তাক্ষৰ কৰক আৰু জমা কৰক। পেন কাৰ্ড অনলাইন পদ্ধতিৰেও বনাব পাৰি। বনোৱা প্ৰক্ৰিয়াটো এনেধৰণৰ। NSDLৰ ৱেবছাইটত www.pen.utiitls.com খোলক। ভাৰতীয় নাগৰিকৰ শ্ৰেণীত এপ্লাই পেন কাৰ্ডত ক্লিক কৰক। নতুন পেনত ক্লিক কৰিলে ফৰ্ম 49A খোল খাব। এই ফৰ্মখন সাৱধানেৰে পূৰ্ণ কৰিব। আপুনি ফিজিকেল মোড বা ডিজিটেল মোড যিকোনো এটা বাছি ল'ব লাগিব। ডিজিটেল মোডত প্ৰমাণৰ বাবে নথি সংলগ্ন কৰক। আবেদনৰ মাচুল ভৰ্তি কৰক। বৰ্তমান এইটো 107 টকা। মাচুল দিয়াৰ পিছত ছাবমিটত ক্লিক কৰক। আপুনি এখন ৰচিদ পাব, সেইখন ছেভ কৰি ল'ব। যদি আপোনাৰ লগত আগৰ পৰা পেন কাৰ্ড আছে, তেতিয়াহ'লে এইটো প্ৰয়োজনীয় যে সেইখন আপুনি আধাৰ কাৰ্ডৰ সৈতে লিংক কৰি লওক। লিংক কৰিবলৈ আপুনি আপোনাৰ ওচৰৰ পেন সেৱা কেন্দ্ৰ অৰ্থাৎ UTI বা NSDLৰ কেন্দ্ৰলৈ যাওক। এই কামটো তাত সহজে কৰিব পাৰিব। অনলাইন লিংক কৰিবলৈ আপুনি ৱেবছাইটত যাওক আৰু সেৱাত লিংক আধাৰত গৈ প্ৰক্ৰিয়াটো সম্পূৰ্ণ কৰক। যিটো মোবাইল নম্বৰ আপোনাৰ আধাৰ কাৰ্ডৰ সৈতে জড়িত হৈ আছে সেইটো লগতে ৰাখক, কাৰণ সেইটো নম্বৰত অহা OTPটো আপোনাক প্ৰয়োজন হ'ব। আধাৰ আৰু পেন লিংক কৰিবৰ বাবে আৰু এটা প্ৰক্ৰিয়া আছে। ইয়াৰ বাবে আধাৰ কাৰ্ডৰ লগত জড়িত মোবাইল ফোনৰ পৰা 567678 বা 56161ত SMS পঠিয়াব লাগিব। UID পেন আপোনাৰ 12টা অংকৰ আধাৰ নম্বৰ, 10টা আখৰ আৰু অংকৰ পেন। এনেধৰণেৰে আপুনি কোনো সেৱা কেন্দ্ৰৰ ৱেবছাইটত যোৱাৰ প্ৰয়োজন নাই। কেৱল আপোনাৰ মোবাইল নম্বৰ আধাৰ কাৰ্ডৰ সৈতে জড়িত থকা হ'ব লাগিব। আপোনাৰ অনুমোদিত নথিপত্ৰসমূহ জানি লওক, চিনাক্ত কৰক আৰু সংৰক্ষণ কৰক।